এগৰাকী সফল নাৰী যিগৰাকীয়ে নিজৰ অধ্যাৱসায়ৰ জৰিয়তে সমগ্ৰ অসমতে তেওঁৰ নাম চিনাকি কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে বিভিন্ন ধৰণৰ বেকাৰী কেক নিজে প্ৰস্তুত কৰাৰ লগতে প্ৰায় ৯,০০০ মহিলাক এই ব্যৱসায়ৰ প্ৰশিক্ষণ দিছে আৰু যিগৰাকী মহিলাই নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰীক ৩বাৰকৈ সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছে তেখেতৰ নিজৰ কৰ্মবলৰ জৰিয়তে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ গজালিত আৰু সেইগৰাকী মহিলাই দেখিছে এতিয়া তেখেতে একাংশ মহিলাক বিনামূলীয়াকৈ প্ৰশিক্ষণ দি আহিছে আৰু তেওঁ প্ৰতি মাহে এনেধৰণে কিছুমান যুৱতী মহিলাক এই যি কেক বনোৱাৰ প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন ধৰণৰ বেকাৰী প্ৰস্তুত কৰাৰো প্ৰশিক্ষণ দি আহিছে আৰু মই তেখেতৰ সৈতে চিনাকি কৰি দিম আৰু তেখেতৰ এই সফলতাৰ আঁৰত তেওঁ কেনেধৰণে প্ৰথমতে অনুপ্ৰাণিত হ'ল সেই বিষয়েও জানিম আৰু আমি তেখেতৰ স্বামীৰ সৈতেও কথা পাতিম যিগৰাকীয়ে তেখেতৰ পৰিবাৰক এই ব্যৱসায়ত আগবাঢ়ি যাবৰ ক্ষেত্ৰত যিবোৰ বস্তুৰ প্ৰয়োজন হয় ৰ মেটেৰিয়েলৰ প্ৰয়োজন হয় চাউলৰ পৰা আদি কৰি বেকাৰী প্ৰস্তুতৰ কাৰণে সেইসমূহ তেখেতে নিজেই ঘৰতে উৎপাদন কৰি তেখেতৰ পৰিবাৰক সহায় কৰি আহিছে। মই বাইদেউ আপোনাৰ প্ৰথম পৰিচয়টো জানিব বিচাৰোঁ। হয়, মই চন্দনা শইকীয়া কলিতা, মোৰ ঘৰ ডিমৌ গজালি। ইতিমধ্যে আপুনি কেইবাটাও এৱাৰ্ডো পাইছে আৰু এই যি আপোনাৰ বেকাৰী আৰু কেক প্ৰশিক্ষণ সেই বিষয়ে আপুনি অকণমান আমাৰ দৰ্শকসকলক কওক। হয়, মই মোৰ কাম আৰম্ভ কৰিছিলোঁ 2016 চনত। মই 2017 চনৰ পৰা আমাৰ যিখিনি ৰুৰেল এৰিয়াৰ লেডি আছে সেইখিনিয়ে নহয়, অকল মই গুৱাহাটী IIR এগৰাকী গেষ্ট ফেকাল্টিও হয়। মই অসমতেই নহয়, অসমৰ বাহিৰৰো বিভিন্ন ষ্টেটতো অনলাইন অফলাইন মই এতিয়ালৈকে প্ৰায় 9,000 মানুহক মই ট্ৰেইন কৰিছোঁ কেক আৰু বেকাৰী প্ৰস্তুতৰ। ইয়াৰ সমান্তৰালভাৱে মই মোৰ নিজৰ এটা ব্ৰেণ্ড আছে। মই অকণমান এটা বেলেগ কাম কৰি আছোঁ। একচুৱেলি মোৰ যিটো ব্ৰেণ্ড হয় চন্দনা ষ্ট্ৰীট, সেইটো চাউলৰ মেইনলি আমাৰ যিখিনি আমাৰ ৰিচ ৰাইচ আটাইতকৈ অসমৰ ভাল চাউল হয়, জহা চাউল, ৰেড ৰাইচ, ব্লেক ৰাইচ, ইয়াৰ লগতে মিলেট। যিহেতু 2023 চনটো আমাৰ মিলেট ইয়েৰ ঘোষণা কৰিছিলে, মই মিলেটৰ ওপৰতো কাম কৰি আছিলোঁ সেইটো সময়ত। তো মিলেটৰ লাড্ডু, মিলেটৰ বিস্কুট যিখিনি মানে একদম একেবাৰে হেল্ডি হয়, য'ত মানে গ্লুটন আৰু গ্লাইচেমিক ইণ্ডেক্সৰ পৰিমাণ কম থাকে, যিটোৱে হিউমেন বডিত ব্লাড চুগাৰ লেভেল কণ্ট্ৰল কৰে। তো সেই বস্তুখিনি লৈ পেলাই মোৰ এটা নিজৰ এটা ব্ৰেণ্ড আছে চন্দনা ষ্ট্ৰীট, ৰাইচ আৰু মিলেট বেছ বেকাৰী প্ৰডাক্ট হয়। আমি এতিয়ালৈকে প্ৰায় 11টা ডিষ্ট্ৰিক্টত চলাই আছোঁ। আমাৰ প্ৰডাক্ট মানে 11টা ডিষ্ট্ৰিক্টলৈ গৈ আছে। শিৱসাগৰ আৰু ডিমৌৰ কেইবাখনো বেকাৰীলৈ মোৰ কেকৰ ছাপ্লাই হয়। কেক মই ঘৰৰ পৰা হোলচেল কৰোঁ আৰু এতিয়ালৈকে মানে চৰকাৰী আঁচনিৰ জৰিয়তে হওক বা IIR জৰিয়তে হওক মোৰ নিজা প্ৰচেষ্টাত মই এতিয়ালৈকে প্ৰায় 9,000 হ'ব হৈছে আৰু মই শিকাইছোঁ এতিয়ালৈকে মানুহক। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা চেষ্টা চলাই আছে ন, যে আত্মনিৰ্ভৰ অসম, আমাৰ মহিলাসকল যিখিনি মহিলা SHGৰ লগত জড়িত তেওঁলোকক আমাৰ 10,000 টকাৰ চেক দি আছে। তো মানে আমাৰ শিৱসাগৰতো হয়তো আৰু কেইদিনমানৰ পিছত আমাৰ মহিলাখিনিয়ে পাব। মই যিহেতু SRLMৰ লগত জড়িত, মই বাৰু সেই আঁচনিৰ অন্তৰ্ভুক্ত নহয় মই, কিন্তু মই নিজেই ভাবিছোঁ যে 10,000 টকাৰে মানুহে যদি বেকিং লাইনৰ কিবা এটা যদি আৰম্ভ কৰিব পাৰে বা ছাৰে ইমান এটা ডাঙৰ মহান কাম কৰিবলৈ লৈছে, তাত যদি মোৰ 1%টো যদি মই মোৰ কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ, সেই কথাটো চিন্তা কৰি পেলাই মই যিটো স্কিলটো নিশ্চিতভাৱে মানে যিখিনি পইচা মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰিব তাক মহিলাসকলে উচিত ব্যৱহাৰ কৰিব পাৰিব এই ট্ৰেইনিং লোৱাৰ পাছত। মই বেকাৰীসমূহ দেখুৱাব বিচাৰিছোঁ। তেওঁ ঘৰতে প্ৰস্তুত কৰা এই বেকাৰীসমূহ এনেধৰণে শাৰী শাৰীকৈ ইয়াতে ৰাখিছে আৰু এইবোৰ সম্পূৰ্ণ হেল্ডি আৰু তেওঁ নিজে ইয়াতে প্ৰস্তুত কৰিছে। আৰু মই ইতিমধ্যে কৈছোঁ যে এই বেকাৰী প্ৰস্তুত কৰাত যিবোৰ চাউলৰ প্ৰয়োজন হয় বা তাৰ আনুষংগিক ৰ মেটেৰিয়েল কিছুমান প্ৰয়োজন হয়, সেইবোৰ তেখেতৰ স্বামীয়ে এই চাউল নিজৰ ঘৰত খেতি কৰি তেওঁ প্ৰস্তুত কৰিছে আৰু কোনোদিন কেমেৰাৰ আগত নথকা, কেমেৰাৰ পাছফালে থাকি নিজৰ পৰিবাৰক সহায় কৰি থকা মানুহজনকো আজি আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। মই ইতিমধ্যে কৈছোঁ এই চাউল এইবাৰ আপুনি কিমান প্ৰস্তুত কৰিছে আৰু কি কি চাউল উৎপাদন কৰিছে? এতিয়ালৈকে মই প্ৰায় জহা চাউল 20 কুইণ্টেলৰ ওচৰ উৎপাদন হৈছে মোৰ। নিজৰে সম্পূৰ্ণ অৰ্গেনিকভাৱে প্ৰস্তুত কৰিছোঁ, খেতি কৰিছোঁ। আৰু কোলা ৰাইচ, ব্লেক ৰাইচ যিটো, সেইটো অলপ কৰিছোঁ। আৰু দ্বিতীয়তে বাও ধানটো যিহেতু আমাৰ ইয়াত অলপ কম হয়, সেইটো মই বেলেগৰ পৰা লগত যোগাযোগ কৰিছোঁ খেতিয়কৰ লগত। আমাৰ যিবিলাক স্থানীয়ভাৱে উৎপাদন হয় কৃষকসকলৰ, তেওঁলোকৰ পৰা মই ধানখিনি ক্ৰয় কৰিম, কৰি পেলাই
নিজৰ মানে হেৰিয়াৰ সৈতে বিস্কুট বনাম। ধন্যবাদ জনাইছোঁ। মই প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও জানিব বিচাৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে শিকি, কেনেকুৱা লাগিছে? ভাল লাগিছে। মই মেমক এতিয়ালৈকে দুবাৰেই লগ পাইছোঁ আজিয়েদি, আৰু মই চব ফালৰ পৰা বেষ্টেই পাইছোঁ, আৰু মই কৰিও আছোঁ। পইচা লৈছে নেকি শিকাওঁতে? নাই লোৱা নাই, আজিতো বিনামূলীয়াকৈ? ট'টেলি ফ্ৰী, আৰু মই আগতে যিটো কৈছিলোঁ সেইটো ফ্ৰীয়ে আছিলে। হয়, আৰু এনেধৰণে এতিয়া এইগৰাকী ডিমৌৰ গজালি মহিলাই নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু অন্যান্য মহিলা যুৱতীক স্বাৱলম্বনৰ বাট দেখুৱাই আচলতে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।